নমস্কাৰ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আমি আমাৰ জীৱনটোৰ শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিওটা দিশত আমি সদায় উন্নতি বিচাৰো এই চাৰিওটা দিশত উন্নতি হ'বলৈ হলে আমি কি কৰিব লাগিব আহকচোন আজি আমি এই ভিডিঅ'টোৰ যোগেদি জানিম আমাৰ এই চাৰিওটা দিশত আমি নিজকে কেনেকৈ আমি উন্নতি কৰিব পাৰো নমস্কাৰ মই ধৰিত্ৰী বন্ধু বান্ধৱীসকল আমি আমাৰ জীৱনটোৰ শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিওটা দিশত আমি যদি উন্নতি কৰিব বিচাৰিছো হয় তেতিয়াহলে আমি কিছুমান পদ্ধতি কিছুমান প্ৰক্ৰিয়া আমি অৱলম্বন কৰাটো আমাৰ কাৰণে খুবেই দৰকাৰ আমি কিছুমান প্ৰক্ৰিয়া আমি তাক ব্যৱহাৰ কৰাটো দৰকাৰ আজি আমি এনেকুৱা এটা প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম যিটো প্ৰক্ৰিয়া আপুনি ব্যৱহাৰ কৰি আপুনি আপোনাৰ জীৱনটোত আপুনি সুন্দৰ ফল সুন্দৰ ৰিজাল্ট আপুনি লাভ কৰিব লগতে আপোনাৰ শাৰীৰিক মানসিক বৌদ্ধিক এই চাৰিওটা দিশত আপুনি উন্নতি লাভ কৰিব সেই প্ৰক্ৰিয়াটো হৈছে সপূৰ্ণপূৰ্ণ প্ৰক্ৰিয়া এটো এটা হাৱাইন পদ্ধতি এটা প্ৰক্ৰিয়া যাক কোৱা হয় প্ৰাৰ্থনা এই প্ৰাৰ্থনাটো খুব বেছি ইজি হয় মাত্ৰ 4টা লাইনৰ সেন্টেন্স হয় আপুনি মনত ৰাখিব পৰাকে ইজি হয় গতিকে আপুনি প্ৰতিদিনে অধ্যয়ন আপুনি কৰিব পাৰিব আপুনি মাত্ৰ এই প্ৰক্ৰিয়াটো 21 দিন আপুনি আপোনাৰ জীৱনত আপুনি ব্যৱহাৰ কৰি চাব নিশ্চিত ৰূপত চাব আপুনি হসাকে ফল আপুনি লাভ কৰিব এই প্ৰক্ৰিয়াটো আপুনি কমেও আপুনি আপোনাৰ জীৱনত 21 দিন আপুনি ৰেগুলাৰ আপুনি ব্যৱহাৰ কৰিব আপুনি কেনেকৈ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপুনি ব্যৱহাৰ কৰিব মই এখিনি আপোনাক শিকাই দিম আপুনি সেইমতে কৰি যাব খুব বেছি ইজি হয় মাত্ৰ 4টা লাইনৰ বাক্য হয় আপুনি মনত ৰাখিব পৰা বাক্য হয় গতিকে আপুনি ব্যৱহাৰ কৰিব পাৰে আমাৰ বহু লোকে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি তেওঁলোকৰ জীৱনটোত হসাকে 100% ৰিজাল্ট তেওঁলোকে লাভ কৰিছে তেওঁলোকৰ জীৱনটোত হসাকে মেজিকেল মেৰিগল তেওঁলোকে ভাল ৰিজাল্ট লাভ কৰিছে সেয়াও প্ৰমাণিত গতিকে আপোনালোকেও এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিব পাৰিব এই প্ৰক্ৰিয়াটো যেতিয়া আপুনি ব্যৱহাৰ কৰিব ইয়াৰ সঠিক সময় হৈছে আপোনাৰ ৰাতিপুৱা আপোনাৰ ব্ৰহ্ম মুহূৰ্তৰ যেটো সময় আপুনি সেই সময়ছোৱাত আপুনি দিব আৰু আপুনি নিজকে ক'ব I am sorry please forgive me thank you and I love you I am sorry please forgive me thank you and I love you I am sorry please forgive me thank you and I love you I am sorry please forgive me thank you and I love you আপোনালোকে এই ধৰণে কৈ গৈ থাকিব কমেও আপোনালোকে 5 বাৰ 7 বাৰ আপোনালোকে যিমান পাৰে আপোনালোকে কৈ যাব আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে ৰেগুলাৰ আপোনালোকে 21 দিন আপোনালোকে কৰি চাব তাৰপিছত আপোনালোকে চাব হসাকে আপোনাৰ জীৱনটো কিবা এটা মেজিকেল কিবা এটা আপোনাৰ মেৰিগল হ'ব হসাকে আপুনি ভাল ৰিজাল্ট আপুনি লাভ কৰিব গতিকে এই ধৰণৰ প্ৰক্ৰিয়াবোৰ আপোনালোকৰ জীৱনত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এই ধৰণৰ যি ইনাৰ ট্ৰান্সফৰমেশন থেৰাপিবোৰৰ ওপৰত আমি বিভিন্ন ধৰণৰ ভিডিঅ' কন্টেন্টবোৰ প্ৰস্তুত কৰিছো যদি আপোনালোকে এইবোৰৰ বিষয়ে ভালকে জানিবলৈ বিচাৰিছে তেতিয়াহলে আমাৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকে সকলো ধৰ্মীয় মানুহে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এই ধৰণৰ যে ইনাৰ ট্ৰান্সফৰমেশন থেৰাপি সেই থেৰাপিবোৰ কৰি আপোনালোকৰ জীৱনত হসাকে চাব আপোনালোকে ভাল ৰিজাল্ট লাভ কৰিব সুন্দৰ এটা সমাজ আপোনালোকে প্ৰাপ্তি কৰিব ভাল এটা পৰিবেশ আপোনালোকে লাভ কৰিব গতিকে বন্ধু বান্ধৱীসকল নিশ্চিত ৰূপত আপোনালোকে এই ধৰণৰ ইনাৰ ট্ৰান্সফৰমেশন থেৰাপিবোৰ আপোনালোকে নিজৰ জীৱনত ব্যৱহাৰ কৰক আৰু হসাকে ভাল সঠিক ৰিজাল্ট আপোনালোকে লাভ কৰক আপোনালোকে এক্সিস বাৰ্ছ ৰেকি সম্পূৰ্ণ স্বৰ বিজ্ঞান মিৰৰ ৱৰ্ক শ্যাডো ৱৰ্ক EFT এই ধৰণৰ ইনাৰ ট্ৰান্সফৰমেশন থেৰাপিবোৰৰ ওপৰতো আমি ভিডিঅ' কন্টেন্টবোৰ প্ৰস্তুত কৰিছো যদি আপোনালোকে এইবোৰৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহলে নিশ্চয় আমাৰ আগৰ ভিডিঅ'খিনি আপোনালোকে চাব লগতে এই ধৰণৰ ইনফৰমেশনবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে আমাৰ ফেচবুক পেজটো পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত বাকি আপোনালোকে ভালেই থাকিব সুস্থ হৈ থাকিব ধন্যবাদ